জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। যোৱাকালি 28 তাৰিখ আছিলে আৰু বৰপেটা জিলা সমিতিৰ মানে আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি পৰিমল চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক কৌশিক দাস দুইজনকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। মানে কি হ'ল, যোৱাকালি হাউলিস্থিত বৰপেটা জিলাৰ যি হাউলিস্থিত ৰাস মন্দিৰ প্ৰাংগণ আছে, তাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অহা খবৰ পাই আমাৰ সেই সভাপতি পৰিমল চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক দুইজনে মিলি আৰু 2-4জন লগত লৈ তৎকালকে এখন মেম'ৰেণ্ডাম কপি তৈয়াৰ কৰিলে। আৰু মেম'ৰেণ্ডাম কপিখনত আমাৰ গৃহৰক্ষী জোৱানৰ যিসমূহ দাবী, একচুৱেলি আগৰ পৰাই বহুত দাবী হৈ আহিছে, তথাপিতো আমাৰ গৃহৰক্ষী জোৱানৰ যিসমূহ দাবী আছে ধুনীয়াকৈ 3-4টা পেজত লিখি পেলাই তেখেতলোকে দিবলৈ চেষ্টা কৰিছে। আৰু মই আপোনালোকক স্ক্ৰীণত দেখাই দিছোঁ, চাই লওক এই দাবীসমূহ। গোটেইখিনি পঢ়ি দিয়া মোৰ সম্ভৱ নহয়, মই আপোনালোকক ডেছক্ৰিপশ্যন বৰ্ডত মই লিংক দি দিম, ফেচবুক পেজত মই তাতে আপলোড কৰি দিম। আপোনালোকে তাৰ পৰা গৈ আপোনালোকে এই মেম'ৰেণ্ডাম কপিসমূহ ডাউনলোড কৰি ল'ব পাৰিব বা ছেভ কৰি ল'ব পাৰিব। তাৰ পৰা আপোনালোকে গোটেইখিনি নিগাজিকৈ চাই ল'ব পাৰিব যে আমাৰ গৃহৰক্ষী জোৱানে বা আমাৰ নেশ্যনেল হোমগাৰ্ড ৱেলফেয়াৰ এছ'চিয়েশ্যনে কেনেকৈ দাবীসমূহ উত্থাপন কৰিছে। মই ধুনীয়াকৈ দি দিম, কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যাব, সেইকাৰণে মই দিব নোৱাৰিম। আৰু আমাৰ সেই বৰপেটা জিলাৰ যি কৌশিক দাস আৰু পৰিমল চন্দ্ৰ দাস আৰু তেখেতলোকৰ লগৰ যিসকল বিষয়ববীয়া লগ হৈ তাৰমানে মুখ্যমন্ত্ৰী অহা মানে আপোনালোকেতো জানে বহুত মানুহৰ ভিৰ থাকে আৰু বহুতৰে প্ৰব্লেম থাকে, মানে আগবাঢ়ি যোৱাটো বহুত মানে কঠিন। তাৰ মাজতে যে এখেতলোক দুজনে ইমান কষ্ট কৰি মামা চিঞৰি বাখৰি যেনেকেই নহওক আমাৰ সেই মেম'ৰেণ্ডাম কপিৰ ফাইলটো আৰু লগতে এখন গামোচা পিন্ধাবলৈ সক্ষম হয়। মই বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে এই চাই লওক, স্ক্ৰীণত মই এটা সৰু ভিডিঅ' ক্লিপ আপোনালোকক দি দিছোঁ। বহুত ধন্যবাদ জনাইছোঁ। তেখেতলোকে বহুত কষ্ট কৰি মামাক মানে সেই গামোচাখন আৰু মেম'ৰেণ্ডাম কপিখন দিছে মামাই, আৰু তেখেতলোকে PAক লগ কৰিও কৈছে গোটেই কথাখিনি, যিহেতু আমাৰ অধিৱেশন বাজেট আহি আছে 31 জানুৱাৰীৰ পৰা, তো তাতে হয়তো মানে উত্থাপন কৰিবৰ কাৰণে অকণমান কোৱা গৈছে আৰু মেম'ৰেণ্ডাম কপিত অলৰেডি লিখা গৈছেই। সেইকাৰণে আপোনালোকে ছাপোৰ্ট ৰাখক, সহায় সহযোগিতা আগবঢ়াওক, আৰু আপোনালোকেও নিজৰ নিজৰ জিলাৰ পৰা যিমান পাৰে মেম'ৰেণ্ডাম কপি স্পীড পোষ্ট কৰি হওক, চাহে ইমেইল কৰি হওক, চাহে আপোনালোকৰ যি মানে MP আছে, সাংসদ আছে, তেখেতলোককো মেম'ৰেণ্ডাম কপি দিবলৈ চেষ্টা কৰক। পাৰিলে আপোনালোকে এই যিখন মই ফেচবুকত আপলোড কৰি দিম, সেইকেইখন মেম'ৰেণ্ডাম কপি আপোনালোকে ডাউনলোড কৰি তেনেকেই দাবীসমূহ ছেইম টু ছেইম একেই দাবীসমূহ আপোনালোকে উত্থাপন কৰিব পাৰিব। আৰু মামাই অকণমান সকাহো দি গৈছে হ'ব, কিন্তু ভিডিঅ' কৰাটো মানে ইমান সম্ভৱ নহয়, বহুত মানুহ হুলস্থুল ঠেলা হেঁচা, তথাপিতো যিখন ভিডিঅ' এটা ক্লিপ দিলে। সেইকাৰণে আপোনালোকক মই কৈছোঁ, আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক। এনেকৈ কষ্ট কৰিলেহে আমাৰ হয়তো কিবা এটা ফল হ'ব পাৰে। বহুত গৃহৰক্ষী জোৱানটো এনেই থাকে আৰু বহুতে এনেই জাষ্ট কথাষাৰ কয়, কিন্তু আগবাঢ়ি নাহে বা এনেকুৱা ছ'চিয়েল মিডিয়াত কোনো এষাৰ মাতো নেমাতে, আৰু কিছুমানেতো বেয়া কমেণ্ট কৰিবলৈ ৰখি থাকে। মই বহুত তেনেকুৱা পাইছোঁ। আমাৰ বহুত কিছুমান তেনেকুৱা ভাই বন্ধু আছে গৃহৰক্ষী জোৱান, মানে কেনেকৈ বেয়া কমেণ্ট কৰিব পাৰোঁ সেইবোৰ ভাবি থাকে। মই দুজনমানৰ নাম নকওঁ, আছে তেনেকুৱা মোৰ বহুত মানুহ তেনেকৈ মোক কমেণ্ট কৰিছে, মই স্ক্ৰীণশ্বট মাৰি ৰাখিছোঁ, ভৱিষ্যত ইন ফিউচাৰ কাম আহিব। তো তেনেকুৱা নকৰিব আপোনালোকে। কোনোবাই ভাল কাম কৰি গৈছে, যাতে সি কেনেকৈ আগবাঢ়িব পাৰে বা আমাৰ লাইফটো কেনেকৈ আমি আগবঢ়াব পাৰোঁ সেইটো চিন্তা কৰিব লাগে। গৃহৰক্ষী জোৱানে ইজনৰ পিছত সিজনে কামুৰি লাগি থাকিলে কোনো কাম নহ'ব। এতিয়া তেখেতলোকে ইমান ভাল কাম কৰি আছে, চাকৰি হওক নহওক পিছৰ পৰা কষ্ট কৰিছে, দিছে, সেইখিনিয়ে যথেষ্ট। আপোনালোকেও তেনেকৈ কৰক আৰু আশীৰ্বাদ দিয়ক, যাতে আমাৰ যিসকল ভাই বন্ধুৱে এইটো কাম কৰিছে যাতে অকণমান ছাকচেছ হয়। আৰু সিমানে ভিডিঅ'টো আপোনালোকে বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোকে। আৰু যদি মোৰ চেনেলটোলৈ আপোনাক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই হোমগাৰ্ডৰ প্ৰতিটো আপডেট মই দিবলৈ চেষ্টা কৰিয়ে থাকোঁ পালে, আৰু আপোনালোকে পাই থাকিব। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আপোনালোকে কোন জিলাৰ পৰা চাই আছে। তো আজিলৈ জয় হিন্দ, জয় ভাৰত।